নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত গীতাশ্ৰী প্ৰথমটো খবৰ প্ৰেমিকাক চাৰি বন্ধুৰ সৈতে মিলি ধৰ্ষণ কৰা প্ৰেমিক ইজাজুল হক উৰফে বিকি আলী জালত পৰিছে মহানগৰ আৰক্ষীৰ দুগৰাকী আত্মীয় সহ 5 অভিযুক্তৰ 3 বন্ধু আৰু বিকিৰ ভাতৃক আটক কৰি পলাতক চাৰি ধৰ্ষণকাৰীৰ সন্ধান উলিওৱাৰ চেষ্টাও অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰক্ষীৰ জালত গাড়ীগাঁও কাণ্ডৰ মূল অভিযুক্ত চাৰি বন্ধুৰে মিলি প্ৰেমিকাক ধৰ্ষণ কৰা বিকিক গ্ৰেপ্তাৰ 8 দিনে কামৰূপৰ ডামপুৰ পাহাৰত আত্মগোপন কৰি আছিল ইজাজুল হক উৰফে বিকি আলীয়ে বিকিক মাৰাথন জেৰা চলাই পলাতক সুলেমান উৰফে পুনা ৰাজা আহমেদ পিংকু আলী আৰু ফাইজুল আলীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ইতিমধ্যে দুগৰাকী মহিলা সহ 7 জনকো আটক কৰিছে আৰক্ষীয়ে আটকাধীনৰ মাজত আছে 5 ধৰ্ষণকাৰীৰ 3 বন্ধু ক্ৰমে ফিৰোজ আলী সাদ্দাম হুছেইন আৰু আৰিফ আলী মূল অভিযুক্ত বিকি আলীৰ ভায়েক আজিজুৰ হক উৰফে সৰুকো আটক কৰিছে আৰক্ষীয়ে 7 জন মান আৰোপী যিবিলাক ইহঁতক পলাবলৈ আৰু শেল্টাৰ দিছিলে ইহঁতি ধৰা হৈছে আৰু হুদপুছ চলি আছে ফ্ৰম দেৰ উই হেভ গট লিডছ আৰু এই লিডছৰ মতে আমি আৰু কিবা পাম এইটো আপোনাক হোপফুলি বাই টুনাইট আমি জনাব পাৰিম ধৃত এই 7 জনৰ স্বীকাৰোক্তিৰ আধাৰতে ডামপুৰ পাহাৰত আত্মগোপন কৰি থকা বিকিক জালত পেলাবলৈ সক্ষম হ'ল মহানগৰ আৰক্ষীয়ে ধৰ্ষণকাৰী বিকি আলী 10ম শ্ৰেণীৰ ছাত্ৰী তথা প্ৰেমিকাক ফুচলাই বিকিয়ে মোবাইলত বন্দী কৰিছিল শাৰীৰিক সম্পৰ্কৰ গোপন দৃশ্য সেই দৃশ্য ভাইৰেল কৰাৰ ভাবুকিৰে 4 বন্ধুৰ সৈতে মিলি প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল বিকি আলীয়ে তাতেই ক্ষান্ত নাথাকি পায়েকৰ সেক্স ভিডিঅ' ভাইৰেল হোৱাৰ কথা ভুক্তভোগীৰ ভাতৃক কৈ ৰং চাইছিল বিকিয়ে গোচৰ ৰুজু হোৱাৰ 8 দিনৰ পিছত অৱশেষত সেইটো বিকি আলীক গ্ৰেপ্তাৰ কৰিলে মহানগৰ আৰক্ষীয়ে ভাস্কৰ জ্যোতি হাজৰিকা আৰু ঋত্বিক কৌশিকৰ সৈতে মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এতিয়া আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িম শিক্ষা অনুষ্ঠানত হিজাব পৰিধানক লৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিলে চূড়ান্ত ৰায় হিজাব পৰিধান ইছলাম ধৰ্মৰ অপৰিহাৰ্য অংশ নহয় সংবিধানিক উদ্ধৃতিৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে মঙলবাৰে কৰ্ণাটক চৰকাৰৰ বিদ্যালয়ত কেৱল ইউনিফৰ্মক বাধ্যতামূলক কৰাৰ নিয়মক অনুমোদন প্ৰদান কৰে হিজাব পৰিধান অনুচ্ছেদ 25 নিশ্চিত কৰা ইছলামৰ অপৰিহাৰ্য অংগ নহয় বিদ্যালয়ৰ ইউনিফৰ্মে অনুচ্ছেদ 19 একক প্ৰদান কৰা অভিভক্তিৰ স্বাধীনতা খণ্ডন নকৰে বিদ্যালয়ৰ ইউনিফৰ্মে খণ্ডন নকৰে অনুচ্ছেদ 21 প্ৰদান কৰা গোপনীয়তাৰ অধিকাৰ বিদ্যালয়ে প্ৰযোজ্য কৰা হিজাবত প্ৰতিবন্ধকতা সংবিধানৰ অনুমোদিত যুক্তিসংগত নিয়ন্ত্ৰণ এই 4 যুক্তিৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে মঙলবাৰে কৰ্ণাটক চৰকাৰৰ বিদ্যালয়ত কেৱল ইউনিফৰ্মক বাধ্যতামূলক কৰাৰ নিয়মকে অনুমোদন প্ৰদান কৰে মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থিৰ নেতৃত্বত গঠন হোৱা 3জনীয়া বিচাৰপীঠে কৰ্ণাটক শিক্ষা আইন 1983ত বৈধতা প্ৰদান কৰে এই ৰায়ৰ পিছতে হিজাব পৰিধান কৰাৰ কাৰণে 5 মহিলাক মহাবিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰা কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্তৰ আবেদন নস্যাৎ হয় High Court has rejected all the petitions. According to me, this judgment marks a paradigm shift in interpretation of Article 25 of the Constitution. It restates the position of law as held by the Supreme Court in Sabarimala by saying that what is essentially religious is not sufficient. What is required to be shown is essential to religion. And therefore, whatever be the individual choices, ultimately institutional discipline prevails over individual. উচ্চ ন্যায়ালয়ৰ এই ৰায়ে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ বিপৰীতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে সকলো পক্ষক উচ্চ ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই শিক্ষানুষ্ঠানলৈ যাবলৈ আহ্বান জনাইছে পিতৃ-মাতৃৰ সন্তানৰ বেলিকা শিক্ষাক আগস্থান দিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে
ಈಗಾಗಲೇ ಮಾಧ್ಯಮಗಳಿಂದ ಗೌರವಾನ್ವಿತ ಉಚ್ಚ ನ್ಯಾಯಾಲಯ ಸಮವಸ್ತ್ರದ ಕೇಸ್ನಲ್ಲಿ ತನ್ನ ತೀರ್ಪನ್ನು উল্লেখযোগ্য যে কৰ্ণাটকৰ উডুপিৰ এখন চৰকাৰী মহাবিদ্যালয়ত হিজাব পৰিধান কৰা শিক্ষাৰ্থীক প্ৰৱেশত বাধা দিয়াৰ পিছত বিতৰ্কৰ সূত্ৰপাত হৈছিল। একাংশ আন ধৰ্মৰ শিক্ষাৰ্থীয়ে ধৰ্মীয় বেশভূষা পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰি বিতৰ্কত সাৰ পানী যোগাইছিল। কৰ্ণাটকৰ পৰা পৰৱৰ্তী সময়ত দেশৰ কেইবাখনো ৰাজ্যত হিজাব বিতৰ্কক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত হিজাব পৰিধান কৰা শিক্ষাৰ্থীৰ একাংশই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ে হিজাব সম্পৰ্কীয় সকলো আবেদন খাৰিজ কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ৰমাগত 20 দিনত প্ৰৱেশ কৰিলে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই। যুদ্ধৰ মাজতে শান্তি আলোচনাৰ বাবে বহা চতুৰ্থলানি বৈঠকো সমাধান অবিহনে সমাপ্ত হ'ল। দুই দেশৰ প্ৰতিনিধি সাজু হৈছে এতিয়া পঞ্চমলানি আলোচনাৰ বাবে। আলোচনাৰ মাজতো কিভকে ধৰি ইউক্ৰেইনৰ মুখ্য চহৰ কেইখন দখলৰ লক্ষ্যৰে গোলা বাৰুদ বৰ্ষণ, বিমান আক্ৰমণ অব্যাহত ৰাখিছে আগ্ৰাসী ৰুছ সেনাই। মহাযুদ্ধৰ 20 দিৱস। 20 দিনে ইউক্ৰেইনৰ আকাশত কেৱল ৰুছ সেনাৰ যুদ্ধ বিমানৰ গৰজনী। চতুৰ্থলানি আলোচনাও কোনো মীমাংসা নোহোৱাকৈ সমাপ্ত। পঞ্চমলানি আলোচনাৰ বাবে সাজু দুই দেশৰ প্ৰতিনিধি। এফালে আলোচনা চলি থকাৰ মাজতে কিন্তু আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ সেনাই। কিভৰ লগতে মাৰিউপল, খাৰছেন, ইয়াভিভকে ধৰি অন্যান্য কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ দখলৰ বাবে ৰুছ সেনাই ধাৰাসাৰ বোমা বাৰুদ তথা বিমান আক্ৰমণ কৰি আহিছে। ৰুছ সেনাৰ গোলা বাৰুদৰ আঘাতত নিহত হৈছে কিয়েভ চহৰৰ এজন কাউন্সিলাৰ। ইলানীৰ পিছত শিলানী আলোচনাৰ পিছতো সমাধান নোলোৱাত শান্তিৰ বাবে বাট চোৱা ইউক্ৰেইনী জনতাৰ যেন ক্ৰমে আশাহত হৈছে। যুদ্ধভূমি হৈ পৰা খাৰ্কিভ চহৰৰ মেয়ৰে ক'লে, ৰুছ সেনাই কেইবা ঘণ্টা ধৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে। ইয়াৰ ফলত কিমান লোকৰ মৃত্যু হৈছে সেয়া কোৱা টান হৈ পৰিছে। পুনৰ চাৰ্ণবিল পাৰমাণৱিক প্ৰকল্পত পুনৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে ৰুছ। এগৰাকী জ্যেষ্ঠ বৈদেশিক নীতি পৰামৰ্শদাতা আৰু আমেৰিকাৰ নিৰাপত্তা উপদেষ্টাৰ মাজত ৰোমত বৈঠক অনুষ্ঠিত হয়। অৱশ্যে মস্কোৱে বেইজিঙৰ পৰা সৈন্যবলৰ সহায় ল'ব খোজা নাই বুলি স্পষ্ট কৰি দিছে। ৰাছিয়া ইউক্ৰেইন যুদ্ধ সম্পৰ্কত টেলিফোন যোগে আলোচনাত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু ইজৰাইলী প্ৰধানমন্ত্ৰী নাফতালী বেনেটে। আনহাতে ইউক্ৰেইনৰ সাধাৰণ লোকৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে চিৰিয়াৰ 40,000 প্ৰাক্তন ISIS যোদ্ধা। এই 40,000 সেনাই নাম পঞ্জীয়ন কৰিছে। অৱশ্যে এতিয়াও ইউক্ৰেইনত প্ৰৱেশ কৰা নাই এই বৃহৎ দলটোৱে। কিভত ৰুছ সেনাৰ আক্ৰমণত ফক্স বাতৰিৰ সাংবাদিক বেঞ্জামিন হল গুৰুতৰভাৱে আহত। যুদ্ধৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে 28 লাখ লোকে দেশ এৰিছে। ইউক্ৰেইনৰ শৰণাৰ্থীক আমেৰিকালৈ অহাৰ অনুমতি দিছে দেশখনে। যুদ্ধ বিধ্বস্ত দেশখনলৈ সাহায্য সামগ্ৰীও প্ৰেৰণ কৰিছে আমেৰিকাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তত জনাম যে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোনপটীয়াকৈ লৈ যাম সদনৰ মজিয়ালৈ। আপুনি কাক গালি পাৰিলেহেঁতেন, ডিচিজনক গালি পাৰি থাকিবলগীয়া হ'লহেঁতেন। আজি অন্তত থ্ৰু গাৰ্জেন মিনিষ্টাৰ উই আৰ গেটিং এ প্লেটফৰ্ম যে নিজৰ মানুহ এজনৰ লগত কথা পাতিব পাৰিছোঁ, ৰুমত যাব পাৰিছোঁ, চাহ খাই মনৰ কথা ক'ব পাৰিছোঁ। গাৰ্জেন মিনিষ্টাৰ আপোনালোকৰ পাৱাৰ কাটিবৰ কাৰণে দিয়া হোৱা নাই। বিৰোধী পক্ষত থাকিলে ডিচিসকলে MLA সকলক ভালকৈ ট্ৰিট নকৰে বুলি উঠাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত এতিয়া অন্তত গাৰ্জেন মিনিষ্টাৰ আছে, কাম নকৰিলেওতো বেয়াকৈ ট্ৰিটমেণ্ট কৰিব নোৱাৰে, কাম নকৰিলেওতো কথা পাতিব লাগিব আহি পেলাই।
এটা দুই এজনে বোলে ভাবে যে নহয় মই ডিচিজনক মেনেজ কৰি মোৰ কামবোৰ কৰি লৈ আছিলোঁ, এতিয়া গাৰ্জেন মন্ত্ৰী অহাৰ কাৰণে অসুবিধা হ'ল। তেনেকুৱা বিধায়ক কেইজন আছে? 3 বা 4জন। বাট জেনেৰেলি আজি গাৰ্জেন মন্ত্ৰী ছিষ্টেমটোৱে আমাক সকলোকে উপকৃত কৰিছে। আজি আমাৰ ইয়াত আমি ইমানলৈকে আগবাঢ়ি গৈছোঁ যে মোক ইমান স্কুটিনিত ৰখা হৈছে যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ টকা ক'ত খৰচ কৰা হৈছে তাৰো কুৱেশ্যন আহে। আজিতো মই ইমান বছৰ 20 বছৰ সদনত থাকিলোঁ, কেতিয়াও তৰুণ গগৈ কোৱা নাই যে CM ৰিলিফ ফাণ্ডৰ পইচা আপুনি ক'ত খৰচ কৰিলে বুলি। কাৰো মনতে নাই এইবিলাক। কিহৰ কাৰণে? ডেট ইজ এ ডিছক্ৰিশ্যনাৰী ফাণ্ড। কোনোবা মানুহে মুখ্যমন্ত্ৰীজনক দিয়ে কৰে, তাকো গৈ মানে আপুনি মোক টকা নিদিয়ে। আৰে বাবা, এইটো বস্তু নহয়। ইট ইজ এ চইচ। মোৰ মুখ্যমন্ত্ৰীজনে যাক মই ভাবোঁ এইটো পইচা মই তাকে দিব পাৰোঁ। কিন্তু তাৰ মাজতো আজি আপোনালোকে চিন্তা কৰক, একোজন বিধায়কে এটলিষ্ট যিজন বিধায়কে ইয়াত বেছি হুলস্থুল কৰি আছে, হি গট 23 lakhs rupees from my কিমান 23 lakhs rupees from my CM ৰিলিফ ফাণ্ড, ইকুইভেলেণ্ট টু আমাৰ যি আগত স্কিম আছিল অলমষ্ট, আৰু কেইখনমান এপ্লিকেশ্যন পৰি আছে। গতিকে আজি বিৰোধী পক্ষৰ বিধায়কসকল হওক, চৰকাৰী গভৰ্ণমেণ্টতো মই কালি পীযুষ হাজৰিকা একাউণ্ট চাইছোঁ, হি গট 3 নে 4 lakhs। এগেইনষ্ট ডেট অখিল গগৈ ডাঙৰীয়া তেওঁ পাইছে 23 লাখ। মোৰ ওচৰত অহা নাই, কিন্তু মই দি দিছোঁ আজি। কিন্তু দিছ ইজ এ কম্পিউটাৰ ছিষ্টেম, কাৰণ আজিকালিতো কম্পিউটাৰত আছে। তাৰ পিছত যদি কয় চৰকাৰখনে একো কৰা নাই, এইটোতো কথা ঠিক নহয়। সকলোকে নহয়, এইটো বস্তু ঠিক নহয়। আমি কাৰণ এইটোতো মোৰ পইচা নহয়, পাইছোঁ আল্টিমেটলি কেঞ্চাৰ পেচেণ্ট, কাবাক দিছোঁ কিডনী পেচেণ্ট, কাবাক দিছোঁ। ইয়াত কি আছে? ইয়াততো আৰু কোনো ৰাজনীতি কৰি থাকি লাভ নাই। আমাৰ মানসিকতাবিলাক এইবিলাকৰ ওপৰত উঠিব লাগিব। উই হেভ টু ৰান গভৰ্ণমেণ্ট কালেক্টিভলি। আজি ইয়াতে আপোনালোকে HPCৰ কথাটো কৈ আছে, মই ধন্যবাদ জনাইছোঁ। হয়, পেপাৰ কলৰ মানুহবিলাক কষ্টত আছিল, কিবাত আছিলে আজি, কিন্তু এই প্ৰশ্নটো আজি আপোনালোকে আনিছে যিটো সময়ত আমি সমাধান কৰি ল'লোঁ। এতিয়াতো নহয়, আজিৰ দিনটোত আৰু প্ৰশ্ন সোধাৰ সময় নাই। মই 5 মিনিট ল'ম, অধ্যক্ষ মহোদয় নলওঁ। আজিৰ দিনটোত প্ৰশ্ন সোধাৰ সময় নাই। কিয়? আপোনালোকে জানি ভাল পাব, যোৱা 14 তাৰিখ ন দাদা লাষ্ট ডেট, নহয় 9 তাৰিখে HPCৰ নিলামত, যিটো নিলাম লৈ আপোনালোকে বহুত বাতৰি কাকতত লিখি আছিল যে 375 কোটি টকা হৈ গ'ল, ইমান কমি গ'ল। সেইটো আমিয়ে ব্যৱস্থা কৰি আছিলোঁ যাতে কমি গৈ থাকে। কাৰণ কি, যদি বাঢ়ি থাকে সেই টকাটোৰ এটা অংশ বেংকলৈকে গুচি যায়। আমি এমপ্লয়িজৰ লগত কথা পাতিলোঁ যে আমি টকাটো কমাই আমি লাষ্টত মাৰি দিম, আৰু যিখিনি টকা আমি ছেভ কৰিম গভৰ্ণমেণ্টৰ বাজেটেদি আপোনালোকক দি দিম। আমি যদি 700 কোটি টকা পেপাৰ মিলটো ল'লোহেঁতেন, 450 কোটি টকা SBIত গ'লহেঁতেন। 350 কোটি টকাহে, তাৰো 100 কোটি APDCLত যাব, 200 কোটি টকাহে এমপ্লয়িজে পালেহেঁতেন। এতিয়া আমি 375 কোটি টকাত ল'লোঁ, 100 কোটি টকা APDCLত যাব, 275 কোটি টকা তেওঁলোকে কৰ্মচাৰীক দিব, আৰু কৰ্মচাৰীসকলৰ যাতে লছ নাযায় another 500 crores আমি দিম কৰ্মচাৰীক এজ এ গ্ৰেণ্টিনেই। এতিয়া এই প্ৰক্ৰিয়াখিনি 7ৰ পৰা 8ৰ পৰা নামিছে, 10% নামাই 10% নামাই 10% নামাই 10% নামাই। ইমানখিনিতো ধৈৰ্য ধৰিব লাগিব না চবেই, যিহেতু এই প্ৰচেছটো জানাৰ প্ৰচেছ, সকলোৰ সন্মুখত হৈ আছে। প্ৰতিদিনে উদ্যোগ মন্ত্ৰীয়ে পেপাৰ মিলৰ কৰ্মচাৰীক ডেভেলপমেণ্টটো জনাই আছে যে উই আৰ ৱৰ্কিং, আৰু আমি এগ্ৰিমেণ্টতো লিখিছোঁ যে বাই March 31, আৰু একজেক্টলি March 31ত আমি 375 কোটি টকা জমা দি দিম, আৰু আমি মিল আমাৰ হাতত আহিব। নেক্সট এপ্ৰিল মে মাহত আমি 500 কোটি টকা এমপ্লয়িজক ৰিলিজ কৰি দিম, 100জন এমপ্লয়িক আমি চৰকাৰী চাকৰিত ল'ম। তো পেকেজ ইজ ক্লিয়াৰ। আৰু এই ধৰণৰ সামাজিক সমস্যা আজি আমি সমাধান কৰিছোঁ। আজি আপোনালোকে চাওক যে অসমৰ দৰে চৰকাৰ এখনে 700 কোটি টকা আমি পেকেজ দিছোঁ। আজি পেপাৰ মিলটোৰ মালিক এতিয়া আমি হৈ গ'লো, আমি তাত পেপাৰ মিল কৰোঁ, কিবা মিল কৰোঁ, কাৰণ ইণ্ডাষ্ট্ৰিটো হ'ব। পুনৰ স্বাগতম জনাইছোঁ, আৰু পোনে পোনে আপোনালোকক পুনৰবাৰ লৈ গৈছোঁ বিধানসভাৰ মজিয়ালৈ। মধ্যভোগীয়ে তেওঁলোকক লৈ আহিছিলে, তাত বানৰ লগত কোনো সমস্যাই নাই।
বান দেখাই নাই তাৰে আধা মানুহে গতিকে প্ৰত্যেকটোৰ ভিতৰত কাহিনী একোটা আছে সেই কাহিনীটো আমি লাহে লাহে বুজি তাক সেটল কৰি আছো আজি লাহৰীজানত এভিকশন হৈছে আজি লাহৰীজানৰ এভিকশন কাৰ ঘৰত হৈছে হ'ব পাৰে মাইনৰিটি মানুহ সবৰেতো বিল্ডিং আছে তেওঁ কিয় চৰকাৰী ঘৰত বহিব আবেদন কৰক এপ্লাই কৰক দ্যাট ইজ এ 6th শিডিউল কাউন্সিল ট্ৰাইবেল এৰিয়াত কিয় বহিব লাগে তোমাৰ যদি পইচা আছে তুমি মৰিগাঁৱত মাটি কিনা নগাঁৱত মাটি কিনা কিন্তু জনজাতীয় লোকসকলৰ কাৰণে গোপীনাথ বৰদলৈ চিহ্নিত কৰি যোৱা জাগাখনত আমিওতো গৈ নবহো মোৰোতো সাহস নাই বহা যিটো কাম বৰা কলিতা দাসৰ কৰাৰ সাহস নাই সেই কামটো ইছলাম আৰু ৰহমানৰো সাহস থাকিব নালাগে আমি ট্ৰাইবেল লোকসকলৰ অস্মিতাক আমি স্বীকাৰ কৰিব লাগে মই সদায় কওঁ আপোনালোকতো এতিয়াতো কোনো মাইনৰিটি নহয় অসমত ইউ পিপল আৰ অলমোষ্ট মেজৰিটি আগৰ কথা বেলেগ আছিল এতিয়াতো উইথ 35% পিপল অল দ্য মাইনৰিটিজ আৰ একচুৱেলি মেজৰিটি আৰু আপোনালোকে যদি অসমৰ জনজাতীয়সকলৰ কথা চিন্তা নকৰে কোনে চিন্তা কৰিব আপোনালোকতো আজি ইকুৱেলি ইউ আৰ ইন দ্য পাৱাৰ আজি বিৰোধী দলপতি বিৰোধী আসন মেক্সিমাম বিধায়কৰ আসনটো আপোনালোকে দখল কৰি বহি আছে নাও এতিয়া ইউ পাৱাৰ কামছ উইথ ৰেছপন্সিবিলিটি অসমৰ জনজাতীয় লোকসকলক সংৰক্ষণ কৰা অসমৰ কৃষ্টি সংস্কৃতিক ৰক্ষা কৰা আমাৰ দায়িত্ব বিকজ দিছ ইজ আৱাৰ ষ্টেট দিছ ইজ আৱাৰ মাদাৰলেণ্ড উই আৰ গেটিং ইট থ্ৰু জেনেৰেশ্যন আজি যদি আপোনালোকৰ এজনো ইয়াত বহে আৰু আপোনালোকৰ যদি জনজাতীয় লোকৰ প্ৰতি মৰম নাথাকে এইটো হ'ব নোৱাৰে নহয় গতিকে কাৰ্বি আলঙত যদি কোনো দাস কলিতা বৰ্মনে কেতিয়াও মাটি দখল কৰিব নাযায় গগৈ চুটিয়াই তে আমি ৰহমান ইছলাম সকলো যাব নালাগে আৰু যি তেওঁলোক নিজেও নাযায় কোনোবাই লৈ যায় আমি বুজাব লাগে যে চা হাফলং ডিফু বিটিয়াৰ এইখিনি এটা 6 শিডিউল ট্ৰাইবেল সাব প্লেন তাত নাযাব ভাই বেলেগ জেগাত যাওকচোন এইখিনি কথা বুজালেহে সমাজত এটা আপোনালোকে যে কয় যে ভাষণত বহুতে কৈছে যে কমি সদ্ভাৱ থাকিব লাগিব সদ্ভাৱ এডাল বাজিব নেকি এডাল যদি আমি তাল বজাও এডালত তাল বজাব নেকি সেইটো নবজিব নহয় আজি যদি আমাৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী খানে যদি মিয়া সংস্কৃতি চেয়াৰমান আহমেদে যদি মিয়া সংস্কৃতিৰ জাগাত যদি শংকৰী সংস্কৃতিৰ কথা আপুনি কোৱা আৰম্ভ কৰে অসমত সংঘতি লগে লগে আহি যাব আপুনি মিয়াটো কৈ থাকিলে ডিভিজন আহি থাকিব আপুনি সত্ৰীয়া আৰু শংকৰী কোৱা আৰম্ভ কৰকচোন সিদিনাখন আপুনি গৈছে বশিষ্ঠদেৱ শৰ্মাৰ তাতে গৈ আপুনি ক্ষমা খুজিছে মই ভাল পাইছো কাৰণ আপোনাৰ ভাল কামখিনিত মই ভাল পাওঁ আপুনি গৈছে কিন্তু তাৰ আগদিনাখন যিটো ষ্টেটমেণ্ট আছিল ইট ৱাজ এ ৰং এজন মানুহে ক'লে যে মোৰ বুকুত তেওঁ দিছে না মই এটো উত্তৰ স্পষ্টীকৰণ দিব লাগিব দিলে আপুনি স্পষ্টীকৰণ গোটেই মোৰ বক্তব্যটো ভুলকে মিডিয়াত গ'ল যি নহওক হয় মই আপোনাক সংহতিৰ কথাটো কৈছো যে বিং দ্য লাৰ্জেষ্ট মেজৰিটি কমিউনিটি ইন দ্য ষ্টেট টুডে মোৰ শব্দটো বুজি চাব উই আৰ মাইনৰিটি বামুণ মানুহ কিমান 3% 2% কলিতা মানুহ কিমান বুলি কিবা কম কৈছে ৰমেনদা 10% বুলিয়ে কওঁ আহোম মানুহ কিমান 50 লাখ বুলি কওঁ আমাৰ জনজাতীয় মানুহ কিমান 40 লাখ বুলি কওঁ অসমত মুছলমান মানুহ আছে over a crore you are the largest community so largest community দায়িত্ব সম্প্ৰীতি সৃষ্টি কৰা সংহতি সৃষ্টি কৰা আমাৰ দায়িত্ব নহয় আজি the responsibility has shifted towards you গতিকে আপোনালোকে আৰম্ভ কৰক যে ভৱিষ্যতৰ অসমত দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে জনসংখ্যা লাগিব নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকে আৰম্ভ কৰক না আমি কিয় ক'ব লাগে আপুনি কওকচোন কাৰণ ইউ আৰ দ্য লাৰ্জেষ্ট কমিউনিটি যে ভাই জন্ম নিদিবি এখন মোৰ অসম এখন অসমটো পৰহি তহঁতৰে হ'ব ইয়াতে যদি গোটেইবিলাক দৰিদ্ৰতা মানুহ অশিক্ষিত মানুহ থাকে আমি অসমখন কেনেকৈ লৈ যাম আপোনালোক জানে আপোনাক কৰিছে আনিব নিদিলে বেলেগ কথা আছে